গুণ্ডাৰাজ চলোৱা অৰ্থাৎ ব্লেকমেইলিং কৰাৰ এগৰাকী আৰক্ষী বিষয়া। এই আৰক্ষী বিষয়াগৰাকীয়ে দালালৰ জৰিয়তে ধন সংগ্ৰহ কৰাৰো অভিযোগ আছিল আৰু এবাৰ এই অভিযোগৰ পাছতে ৰিজাৰ্ভ ক্লোজ কৰা হৈছে আৰক্ষী বিষয়াগৰাকীক। বগৱান থানাৰ অচি আছিল এইগৰাকী আৰক্ষী বিষয়া, যিগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে আছিল কেইবাটাও গুৰুতৰ অভিযোগ। বিভিন্ন সময়ত দালালৰ জৰিয়তে তেওঁ ধন সংগ্ৰহ কৰিছিল, দালাল লগাই তেওঁ বিভিন্ন ভুক্তভোগী পৰিয়ালক হাৰাশাস্তি কৰিছিল, বিভিন্ন অজুহাতত তেওঁ গোচৰ ৰুজু কৰাৰ কথা অভিযোগ আহিছে। ব্লেকমেইলিং কৰে একাংশ লোকৰ নামত গোচৰ থকা বা গোচৰ ৰুজু কৰি একাংশ লোকক ব্লেকমেইলিং কৰি ধন সংগ্ৰহ কৰিছিল বগৱান থানাৰ আৰক্ষী বিষয়া উৎপল চান্দে। আৰু উৎপল চান্দেক ইতিমধ্যে আৰক্ষী বিভাগে ইতিমধ্যে ৰিজাৰ্ভ ক্লোজ কৰিছে। এই বিষয়াগৰাকীৰ বিৰুদ্ধে বহু অভিযোগ আছে, তাৰ মাজতে ইতিমধ্যে কৈছে যে গুণ্ডাৰাজ চলোৱাৰ অভিযোগ আছে, গোচৰ থকা ভুক্তভোগী লোকক তেওঁ ব্লেকমেইলিং কৰাৰ অভিযোগ আছে। ব্লেকমেইলিং কৰি তেওঁ ধন সংগ্ৰহ বৃহৎ পৰিমাণৰ ধন দাবী কৰে আৰু সেই ধন দাবী কৰাৰ অভিযোগৰ পাছতেই এইবাৰ এইগৰাকী আৰক্ষী বিষয়া উৎপল চান্দে আমি ইতিমধ্যে দেখাইছোঁ খাকী পোছাক পিন্ধি তেওঁ সন্ত্ৰাস চলাই আহিছিল বগৱান আৰক্ষী থানাত। বগৱান আৰক্ষী থানাত সন্ত্ৰাস সৃষ্টি কৰি অহা আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰু ৰিজাৰ্ভ ক্লোজ কৰিছে আৰক্ষী বিষয়াগৰাকী। ইতিমধ্যে কেইবাটাও গুৰুতৰ অভিযোগ আছে, বিভিন্ন অবৈধভাৱে যিসমূহ বাহনত তেওঁ বিভিন্ন সামগ্ৰী কঢ়িয়াই অনা বা চালানবিহীন বাহনৰ পৰাও তেওঁ ধন সংগ্ৰহ কৰাৰ অভিযোগ আছে। আৰু এটা পৰিয়ালৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰি তেওঁ গোচৰ থকা বুলি ধন দাবী কৰি দালালৰ জৰিয়তে 1 লাখ টকাতকৈ অধিক ধন সংগ্ৰহ কৰিছিল। আৰু তাৰ পাছত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন হোৱাৰ পাছতে এইগৰাকী উৎপল চান্দক ইতিমধ্যে ৰিজাৰ্ভ ক্লোজ কৰিছে। আমি ইতিমধ্যে কৈছোঁ যে বহু চোৰাং কাঠৰ গাড়ী, পেট্ৰল পাম্পত থকা শকত ধন তেওঁ দালালৰ জৰিয়তে সংগ্ৰহ কৰিছিল। তেওঁ বিভিন্ন ধৰণৰ গোচৰ ৰুজু কৰি ব্লেকমেইলিং কৰাৰ অভিযোগ আছে বা ব্লেকমেইলিং কৰি ধন সংগ্ৰহ কৰা বা গোচৰ ৰুজু কৰাৰ নামত বা তেওঁলোকে ভাবুকি প্ৰদান কৰে যে গোচৰ ৰুজু কৰি তেওঁক বিভিন্ন ধৰণৰ ধাৰা লগাই কঠোৰ শাস্তি দিয়াৰ বিভিন্ন অভিযোগ উত্থাপন হৈছে। আৰু এই অভিযোগৰ ভিত্তিতে ইতিমধ্যে আৰক্ষী বিভাগে এতিয়া ব্যৱস্থা গ্ৰহণ কৰিছে, ৰিজাৰ্ভ ক্লোজ কৰিছে বগৱান থানাৰ অচি এইগৰাকী উৎপল চান্দেক। আৰু উৎপল চান্দেৰ বিৰুদ্ধে যিসমূহ অভিযোগ আছিল, আমি কৈছোঁ এটা পৰিয়ালক হাৰাশাস্তি কৰিছিল, তেওঁ গোচৰ ৰুজু কৰাৰ নামত গোচৰ থকা বুলি কৈ তেওঁ দালালৰ জৰিয়তে প্ৰায় 1 লাখতকৈ অধিক ধন সংগ্ৰহ কৰিছিল। আৰু এইবোৰ অভিযোগৰ পাছতে ইতিমধ্যে বিভিন্ন সময়ত উঠা অভিযোগৰ পিছত এতিয়া বগৱান থানাৰ এইগৰাকী অচি বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰু ৰিজাৰ্ভ ক্লোজ কৰিছে। আমি যি সময়ত কোৱা হৈছে, যি সময়ত সংস্কাৰ হোৱাৰ কথা কৈছে আৰক্ষী বিভাগক, যি সময়ত আৰক্ষী বিভাগে নিজৰ দায়িত্ব পালন কৰিবলৈ যাতে সাধাৰণ লোকে কোনো ধৰণৰ ভয় বা কোনো ধৰণৰ তেওঁলোকে শংকাবোধ নকৰে, তাৰ বাবে আৰক্ষী বিভাগৰ ওচৰলৈ যাবলৈ সকলো সাধাৰণ লোক যাতে যাব পাৰে, তাৰ বাবে সকলো আৰক্ষীকে সংস্কাৰী হোৱাৰ বাৰে বাৰে আহ্বান জনাইছিল আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়েও। ইতিমধ্যে প্ৰতিগৰাকী আৰক্ষীৰ যি মহানুভৱতা বা যি ধৰণৰ সহনশীল হ'ব লাগে, ধৈৰ্যপৰায়ণ হ'ব লাগে বা যি সাধাৰণ লোকৰ ক্ষেত্ৰত বা এনে অভিযুক্তৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱহাৰ থাকিব লাগে, এই কথাখিনি বাৰে বাৰে GP সিঙেও কৈ আহিছিল, মুখ্যমন্ত্ৰীয়েও কৈ আহিছিল যে সাধাৰণ লোকে যাতে আৰক্ষী থানালৈ আহিবলৈ ভয় নকৰে, তাৰ বাবে যাতে তেনেধৰণৰ ব্যৱস্থা মাজেৰে চলিব লাগে আৰক্ষী বিভাগ। এনেধৰণৰ কথা কোৱাৰ পাছতো কিন্তু এইগৰাকী আৰক্ষী বিষয়াই চলিছিল গুণ্ডাৰাজ। আৰক্ষী বিষয়াগৰাকীয়ে ব্লেকমেইলিং কৰাৰ অভিযোগ উত্থাপন হৈছিল। বিভিন্ন চোৰাং কাঠৰ গাড়ীৰ পৰা বৃহৎ অংকৰ ধন বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰি তেওঁলোকক ভাবুকি প্ৰদান কৰাৰ কথা কৈছে আৰু তাৰ পাছত বৃহৎ অংকৰ ধন তেওঁ সংগ্ৰহ কৰিছিল। এনেধৰণৰ বহু অভিযোগ আছিল আৰু অভিযোগৰ পাছতে এতিয়া ৰিজাৰ্ভ ক্লোজ কৰিছে। আৰু এটা ভুক্তভোগী পৰিয়ালৰ আমাৰ ওচৰত মন্তব্য আছে, কেনেধৰণৰ হাৰাশাস্তি কৰিছিল সেই ভুক্তভোগী পৰিয়ালৰ বাইট আছে, মন্তব্য আছে। আমি তেওঁলোকৰ সেই মন্তব্য এই মুহূৰ্তত আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ। যোৱাকালি ৰাতিপুৱা 7টামান বজাত ই ঘৰত মুখ ধুই আছে, পুলিচে গৈ পেলাই ইয়াক উঠাই লৈ যায়, নামত কেছ আছে বুলি কৈ পেলাই। তাৰপিছত থানাত বহাই ৰাখে 4-5 ঘণ্টামান। দালালৰ থ্ৰু দি ঘৰত মানুহ পঠায়, এই দালাল পঠিয়াই দিয়ে পুলিচে। ঘৰত অহাৰ পিছত দালাল ইহঁতৰ লগত যোনে যোগাযোগ কৰিছিলে তাৰ নাম জহুৰুল ইছলাম আৰু এজন আছিল থানাত, তাৰ নাম নাছিৰ উদ্দিন ৰছ। দালাল কিয় পঠিয়াই দিয়ে নহলে পুলিচে ডাইৰেক্ট হেৰি কালেকশ্যন কৰিব নোৱাৰে। তাৰপিছত ইহঁতৰ ঘৰৰ পৰা কিমান লৈছে? 1,30,000 টাকা লৈছে। 1,36,000 টকা লৈছে। 34,000 টাকা ঘূৰাই দিব চাইছে।
দিয়া নাই এতিয়ালৈকে 4,000 ঘূৰাই দিম বুলি কৈছে মানে 1,30,000 টকা কিয় লৈছে পুলিচক দিব লাগে ওচিক দিব লাগে বুলি কৈ পেলাই কিয় দিব লাগে নহলে তাৰ নামত কেছ হ'ব ফৰৱাৰ্ড কৰিব চালান দিব কেছ নাই সিহঁতৰ নামত একো কেছ নাই সুধিছে বোলে মোৰ নামত কি কেছ আছে বোলে কেছ আছে এনেকে কৈ পিছত দালাল পঠিয়াই দিছে বোলে তহঁতক ডাঙৰ কেছত পৰি গলি এনেকে কৈ পেলাই মানে ঘৰৰ মানুহকেইটাক ভয় ভাবুকি খুৱাই মানে পইচাখিনি লৈ ললে কি কেছ আছে সেইটো কোৱা নাই না ওচিয়াই কি এনেকে মানে আপোনাৰ হেৰি আছে ভেৰ 100ৰ ওপৰত তেওঁৰ এগেইনষ্টত ডিজিপি তাত কমপ্লেইন আছে পেপাৰ কাটিং আছে মোৰ লগত দালাল 15 তাৰিখে পইচা খাই নি হয় 15-20টা মান পেপাৰ কাটিং মোৰ লগত আছে একেটা চালে গম পাব অকল ধৰক মোৰ অভিযোগ নহয় ই মোৰ মামাৰ ল'ৰা হয় তে ইয়াৰ থ্ৰুদি ধৰক কালি যিটো হ'ল এনেকুৱা ঘটনা বহুত আছে সকলোৱে সাহস পোৱা নাই মানে পুলিচৰ এগেইনষ্টত কথা ক'বলে সেইকাৰণে মানুহ ওলাই অহা নাই যদি আজি ধৰক আপোনালোকে বস্তুটো পাব্লিকক জনাই দিয়ে মানুহ এনেকুৱা মানে কিবা চলি দালাল ৰাজ চলি আছে আপুনি ৰাতি 3টা-4টালৈকে ওচি আজি ধৰক প্ৰায় 2 বছৰ মান হ'ল থানাত আমাৰ বগুৱান থানাত পোষ্টিং হৈছে কিন্তু উৎপল চন্দা SI উৎপল চন্দা তেওঁ বহুত সিনিয়ৰ হয় তেওঁৰ লগৰ যিকেইটা আছে প্ৰায়কেইটা ইন্সপেক্টৰ হৈ এতিয়া DSP হ'বলৈ গ'ল আৰু এনেদৰে ধৰক এটা পিলপিলি উঠালেও তেখেতক মানে 50,000 টকা লাগে ওচিক দিব লাগে হা এনেকুৱা তাৰে মানুহ এনেকুৱা মানে অশান্তিত মানে ভুগি আছে মানুহখিনি মানে বহুত কষ্ট পাই আছে আৰু ভিডিঅ' আছে মোৰ লগত না থানাত লৈ যোৱা নাই যদি তেওঁ লফুল্লি কাম কৰিছে তেনেহলে গাড়ীখন থানাত লৈ ৰেঞ্জাৰক সমজাই দিব লাগিছিলে দিয়া নাই কোনোবাই সুধিছিলে গাড়ীখন কি হৈছে আপুনি তাত কিয় ৰাখিছে বোলে গাড়ীখন বেয়া হৈছে যদি গাড়ীখন বেয়া হৈছে ৰেঞ্জাৰক কোনো ধৰণৰ ইনফৰ্ম কৰা নাই বা আপোনাৰ এই ফৰেষ্ট ডিপাৰ্টমেণ্টক গাড়ীখন গতাই দিব লাগিছিলে অকল পইচা আপোনাৰ ধৰক কিবা এটা সৰু এটা কেছত হেৰি তেওঁৰ মানে হাই ডিমাণ্ড আৰু বহুত হাই ডিমাণ্ড কথা এইখিনি আৰু মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাও যে এওঁৰ মানে এগেইনষ্টত আৰু এটা কথা ক'বলৈ বিচাৰিছো এওঁ বহুত সিনিয়ৰ হা এওঁৰ লগৰ যিকেইটা মানে হেৰি অফিচাৰ আছিলে গোটেইকেইটা ইন্সপেক্টৰ হৈ গৈছে আৰু 1-2 বছৰ পিছত DSP হ'ব কিন্তু এওঁৰ আজিলৈকে মানে কোনো হেৰি হোৱা নাই এওঁৰ এগেইনষ্টত মই শুনামতে অলৰেডি এই কিবা এই কৰিমগঞ্জ চিলেটীয়া মানুহ ক'ত থাকে এইটো কি ডিষ্ট্ৰিক্ট আছিলে পাহৰিলো তাত ইনকুৱাৰী হৈ আছে কেছ এটা চলি আছে ভিজিলেন্সতে ইনকুৱাৰী চলি আছে তেওঁৰ দৰমহা বন্ধ হৈ আছে ঘৰত 3তলা বিল্ডিং বনাইছে দৰমহা বন্ধ হৈ থকা অৱস্থাত তেওঁ বিল্ডিং কেনেকে বনাই আছে এইটোৰ ওপৰত কিবা ভিজিলেন্সৰ পৰা ইনকুৱাৰী চলি আছে বুলি মই গম পাওঁ মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম এইটো যাতে আপুনি মানে আগত যিকেইটা ইনকুৱাৰী হৈছে গোটেইকেইটাৰ ওপৰত আপুনি আকৌ এবাৰ ইনকুৱাৰী কৰাই যদি বস্তুটো আপুনি চালি জাৰি চাই গোটেইখিনি পোহৰলৈ ওলাই আহিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত